হে এভৰিৱান, মই গাৰ্গী আৰু মই এতিয়া আছোঁ আমাৰ কাম চলি থকা জিমটোত। আৰু মই আজি আপোনালোকক বহুত এটা ধুনীয়া বস্তু দেখুৱাম। আৰু সেইখন হ'ল এই বেক চাইডে যে মোৰ আছে হনুমানৰ ফ্লেক্সখন, দেখিছে নহয়? সেইখন চবতকৈ আটাইতকৈ আজি মোৰ মন ভাল লাগিছে এই ফটোখন দেখি। আৰু এইফালে মানুহজনে আহিয়ে তেওঁৰ ওচৰত ধূপ জ্বলাই ল'লে। আৰু ইমান ভাল লাগিছে যে মই আজি জিমটোলৈ সোমাই আহি এইখন দেখাৰ লগে লগে বহুত ফূৰ্তি লাগিছিলে। তাৰপিছতে এইফালে আকৌ আহিছিলে আজি পলি নবৌ আৰু দাদা, তেওঁলোক আহিছিলে খবৰ ল'বলৈ আৰু জিমটো চাই যাওঁ বুলি। আৰু এইফালে বহুত কেইখন ফ্লেক্স লগালে আৰু ইমান ধুনীয়া হৈ পৰিছে জিমটো, মই আপোনালোকক কি ক'ম মানে। আৰু এটা কথা মই আপোনালোকক ক'বলৈ আছে, আৰু এয়া বাৰু আহিছিলে গধূলি ৰাজশ্ৰী বা আৰু এই দাদাজন আহিছিলে। আৰু এইফালে আছিলে ভৃগুদাৰ বা। আৰু আমাৰ 100 মেম্বাৰ্ছৰ কাৰণে জইনিঙত 100 মেম্বাৰ্ছৰ কাৰণে অফাৰ আছে, গতিকে আমাৰ 100 মেম্বাৰ কমপ্লিট হ'বই হ'ল। তো আপোনালোকে সোনকালে আহি আমাৰ ইয়াত এডমিশ্যন লৈ লওকহি, যাতে আপোনালোকে অফাৰটো পায়। তো এইফালে দেখিছে জিমটো যিমান দিন হৈ গৈ আছে সিমানে ধুনীয়া হৈ গৈ আছে। আৰু এইফালে মানুহজনে আজি দৰ্জাখনত কালাৰ কৰি আছিল। আৰু এইকেইদিনতে আমি জিমটো আপোনালোকৰ মাজলৈ উলিয়াই দিম আৰু কৈয়ে আছোঁ, সেইকাৰণে আপোনালোকে যিমান পাৰে সোনকালে এডমিশ্যন লওকহি। এইফালে আকৌ বায়ে অকণমান এক্সাৰচাইজ কৰি চালে আৰু আমি অকণমান লেকচাৰ মাৰি আছিলোঁ। তাৰপিছত এইফালে ভৃগুদাই দেখিছেনে পুৰা গ্লাছখন চাফা কৰি আছে, যাতে ফটো ধুনীয়া হওক। আজিকালি যিমান যি হ'লেও কিন্তু ফটো ভিডিঅ' ভাল আহিব লাগে, বাকী যিয়েই নহওক, নহয় জানো? আৰু এইফালে চাওক মই গ্লাছখন চাফা কৰি দিয়াৰ পিছত ইমান ধুনীয়া আহিছিলে যে ক'বই নালাগে। আৰু আপোনালোকে বহুতে মোক DM কৰি আছিলে আৰু মই কিছুমানৰ মানে ৰিপ্লাই কৰিব পৰা নাই, তাৰ বাবে মোক বেয়া নাপাব, কাৰণ মই সময় পোৱা নাই। আৰু এইফালে আপোনালোকক সেইকাৰণে মই ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ আৰু আপোনালোকৰো সহজ হ'ব বুজি পাবলৈ। আৰু এইখন দেখিছে আমাৰ যোৰহাট মেডিকেল কলেজ হয়, এইখন মেডিকেল। তাৰ ফ্ৰণ্টতে আছে আমাৰ এইফালে জিমটো, আৰু তাৰ ছাইডত আমাৰ জাৱা ডিলাৰটো আছে। আপোনালোকে এইফালেদি আহিলে জাৱা ডিলাৰটো হয়তো আপোনালোকৰ যোৰহাটৰ সকলোৱে চিনিয়ে পায়। তো জাৱা ডিলাৰটো এইটো, আৰু তাৰ ছাইডতে আমাৰ জিমটো আছে। আৰু এইফালে দেখিছে আমাৰ বেনাৰ অলৰেডি লগাই দিয়া হৈছে, আৰু এইফালে আজি ফ্লেক্সখনো লগাই দিয়া হ'ল। তাৰপিছতে মই জিমত অকণমান আজি চাফাই চিকুণ কৰিলোঁ, আমি চবেই মিলি চাফা কৰিছিলোঁ, কাৰণ আমাৰ এইকেইদিনতে অপেনিং আছে। তাৰপিছত এইফালে আহিছিলে সৌৰভ দা, আৰু তেওঁলোকে অকণমান ফটো চটো মাৰি আছিলে। গতিকে আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। তো আজিলৈ আহিলোঁ, বাই বাই, গুড নাইট।